আৰু মোৰতো সাংবাদিক মেলটেলত আপোনালোক নাহিলে মই ভাল পাওঁ। প্ৰতিদিনখন পেপাৰ হৈ আছে নেকি? প্ৰতিদিনখন কংগ্ৰেছৰ এখন লিফলেট হৈ আছে। এতিয়া কালি আকৌ জঁপিয়াব ষ্টুডিঅ'ত মোৰ কথা কৈ পেলাই, কিন্তু মোৰ কোনো আপত্তি নাই, কাৰণ প্ৰতিদিনৰ লগত যুঁজ কৰিয়ে মই ৰাজনীতি কৰিছোঁ আৰু মই কৰিম। শিৱসাগৰত কিয় বেয়া পালে? তাৰমানে এজন কেণ্ডিডেটক গালি গালাজ কৰি লিখিছিলে। পেপাৰে এজন কেণ্ডিডেটক গালি গালাজ কৰে নেকি কওকচোন? যোৱাকালি ৰাইজৰ দলৰ মহিলা মৰ্চাৰ মানুহে আমাৰ ঘৰত দিছিলে সেই পেপাৰখন। মই নাছিলোঁ, হ'লেও মোৰ হাজবেণ্ডে কৈছে পেপাৰখন যে তাত লিখা আছে যে আহোমৰ ৰাজনীতিত তেওঁলোকে কলংক সানিছে বুলি কৈছে। আমি ভাবিছোঁ যে আমি তেখেতে 5 বছৰ দিন থাওৰা সমষ্টিটো পৰিচালনা কৰি আহিছে, তেতিয়া তেওঁ এজন হত্যাকাৰী নাছিলে নেকি? আমাৰ সকলো পুৰুষ মহিলা আমি ওলাই আহিছোঁ। আজি আমাৰ আপোনালোকে প্ৰত্যক্ষ কৰিছে যে আমাৰ অসমীয়া প্ৰতিদিন পেপাৰখন আমাৰ ৰাইজৰ দলৰ বহুতো মহিলা পুৰুষে প্ৰত্যেকৰে ঘৰে ঘৰে বিলাইছে। কেনেকৈ ন্যায় দিব মোক কথাটো বুজাই দিয়কচোন। আপোনালোকে তেওঁ কিয় নুসুধিলে? কোনোবা চৰকাৰে ন্যায় দিয়ে নেকি? ন্যায় কোনে দিয়ে? ন্যায়টো আমিতো দিলোৱে, আমিতো কোৰ্টত চাৰ্জশ্বিট দিয়ে দিলোঁ। চৰকাৰে চাৰ্জশ্বিট দিব পাৰে না। চৰকাৰৰ ন্যায় দিয়াত চৰকাৰৰ দায়িত্ব আমিতো পালন কৰিলোঁ। তেওঁ ন্যায় কেনেকৈ দিব? তেওঁ জাজৰ কাৰণে ইলেকশ্যন খেলিছে নে চৰকাৰ বনোৱাৰ কাৰণে? সেইকাৰণে মই ভাবোঁ এবাৰ সাংবাদিকসকলে তেওঁক সুধিব যে আপুনি ন্যায়টো কেনেকৈ দিব, মোক বুজাই দিয়ক। যে মুখ্যমন্ত্ৰী এজনে কেনেকৈ ন্যায় দিব পাৰে আমাক চিম্পুল ভাষাত বুজাই দিয়ক। মুখ্যমন্ত্ৰীয়ে কাৰোবাক ফাঁচীৰ অৰ্ডাৰ দিব পাৰে, মুখ্যমন্ত্ৰীয়ে কাৰোবাক জেল দিব পাৰে। তাৰমানে আজি কংগ্ৰেছে কি কৈছে যে আমাৰ হাইকোৰ্টৰ ওপৰত আস্থা নাই, আমাৰ জাজৰ ওপৰত আস্থা নাই, আমি নিজে ন্যায় দিম। এইটো কেনেকৈ ন্যায় দিয়ে? তেনেকৈ যদি ন্যায় দিব পাৰিলেহেঁতেন, মোৰ লিষ্টত কিমান আছে মই ন্যায় দিয়ে দিলোঁহেঁতেন। আমিতো ন্যায় তেনেকৈ দিব নোৱাৰোঁ। ন্যায় যদি মুখ্যমন্ত্ৰীয়ে ন্যায় দিব পাৰিলেহেঁতেন, যাকে বেয়া পায় তাকে ন্যায় দি দিলেহেঁতেন। আমাৰ গণতন্ত্ৰত ন্যায় দিয়াৰ অধিকাৰ অকল জাজৰ আছে। সেইকাৰণে তেওঁলোকে ইলেকশ্যনত এই দুখদায়ক ঘটনাটোক লৈ ৰাজনীতি কৰিব নালাগে, আৰু সেইকাৰণে আমি ইলেকশ্যনত এই কথাটোৰ পৰা আমি দূৰত আছোঁ। মানে ইলেকশ্যনৰ পিছত আৰু কি হয় মই ক'ব নোৱাৰোঁ। এতিয়াতো প্ৰতিদিন পেপাৰ হৈ থকা নাই, প্ৰতিদিনটো কংগ্ৰেছৰ লিফলেট হৈ আছে। জ্বলাই দিয়াটোক মই ছাপোৰ্ট নকৰোঁ, কিন্তু প্ৰতিদিন পেপাৰ হৈ আছে নেকি? প্ৰতিদিনটো এখন চিধা চিধি কংগ্ৰেছৰ লিফলেট হয়। সেইকাৰণে মানুহৰতো প্ৰতিদিনৰ ওপৰত বহুত খং উঠি আছে। যিমানবিলাক এখন লিফলেট টাইপ হৈ আছে নে নাই? প্ৰতিদিনখন পেপাৰ হৈ আছে নেকি? প্ৰতিদিনখন কংগ্ৰেছৰ এখন লিফলেট হৈ আছে। মই জ্বলাই দিয়াটোক সমৰ্থন নকৰোঁ, কিন্তু ইলেকশ্যনৰ পিছত অসমৰ ৰাইজৰ লগত প্ৰতিদিন সম্পৰ্কে ময়ো কথা পাতিম যে আচলতে আমি প্ৰতিদিন পঢ়ি থাকিলে অসমখন কিমান পিছুৱাই যাব, এই কথাটো চিন্তা কৰাৰ সময় আহি পৰিছে। প্ৰতিদিনে কোনদিনাখন বাতৰি কাকতত ভাল কথা লিখিছে কওক? এজন যে টকা নোপোৱাকৈ চৰকাৰী চাকৰি পোৱা ল'ৰা এজনৰ জীৱন কাহিনী আজিলৈকে লিখিছে নেকি? যে এইজন তৰকাৰী বেপাৰীৰ ল'ৰা চৰকাৰী চাকৰি পালে, গতিকে অসমৰ সকলো ল'ৰাই পঢ়িব লাগে, ক'ৰবাত লিখিছে নেকি? গতিকে প্ৰতিদিনৰ ওপৰত মানুহৰ বহুত খং আছে। মই জ্বলাই দিয়া অগণতান্ত্ৰিক কামক মই সমালোচনা কৰোঁ, কিন্তু মই ভাবোঁ যে অসমৰ ৰাইজে প্ৰতিদিন পঢ়া বাদ দিব লাগে। মই একো ব্যৱস্থা নলওঁ, কাৰণ এতিয়া মই প্ৰাৰ্থী এজন, আৰু প্ৰতিদিন জ্বলাই দিব পাৰে, প্ৰতিদিন কিবা কৰিব পাৰে। আৰক্ষীত প্ৰতিদিনে কেছ দিয়ক, প্ৰতিদিনৰ যি ক'ব লগা আছে প্ৰতিদিনে গৈ কওক, কিন্তু চিম্পেথি লোৱাৰ সময় প্ৰতিদিনৰ পাৰ হৈ গ'ল। অসমৰ মানুহে প্ৰতিদিনৰ প্ৰতি এক বিন্দু অসমৰ মানুহৰ সহানুভূতি নাই। এতিয়া কালি আকৌ জঁপিয়াব ষ্টুডিঅ'ত মোৰ কথা কৈ পেলাই, কিন্তু মোৰ কোনো আপত্তি নাই, কাৰণ প্ৰতিদিনৰ লগত যুঁজ কৰিয়ে মই ৰাজনীতি কৰিছোঁ আৰু মই কৰি থাকিম। কাৰণ প্ৰতিদিনৰ পেপাৰৰ যিটো সাংবাদিকতা অসমৰ স্বাৰ্থৰ বিৰুদ্ধে। এইটো অসমৰ আজি শিৱসাগৰত কিয় বেয়া পালে? তাৰমানে এজন কেণ্ডিডেটক গালি গালাজ কৰি লিখিছিলে। পেপাৰে এজন কেণ্ডিডেটক গালি গালাজ কৰে নেকি কওকচোন?
পেপাৰে কোনোবা প্ৰাৰ্থীক সমৰ্থন কৰে নেকি? নিশ্চয় কোনোবা এজন কেণ্ডিডেটৰ কথা বেয়াকৈ লিখিছিলে। কেনেকৈ লিখিব বেয়াকৈ? তেওঁলোক পেপাৰ যদি সকলোৰে কথা সমানে লিখিব লাগিবনে নাই? আজি মোৰতো শ্ৰাদ্ধই উঠাই থাকে ৰাতিয়ে দিনে, আৰু এতিয়া মোক প্ৰশ্ন সুধি মোৰ পৰা কি চিম্পেথি পাব? ৰাতিয়ে দিনে মোৰ শ্ৰাদ্ধ উঠাই নাথাকে জানো? মোৰ দেউতা, মা, ল'ৰা, ছোৱালী কাকোৱেতো এৰি দিয়া নাই। দিছে নেকি কাৰোবাক এৰি? সেইকাৰণে কিবা আছে, পুলিচত কেছ দিয়ক, ইলেকশ্যন কমিশ্যনে চাব। আজিতো আমাৰ চোৱা দায়িত্বও নহয়। যোৱাকালি ৰাইজৰ দলৰ মহিলা মৰ্চাৰ মানুহে আমাৰ ঘৰত দিছিলেহি পেপাৰখন। মই নাছিলোঁ, হ'লেও মোৰ হাজবেণ্ডে কৈছে পেপাৰখন যে তাত লিখা আছে যে আহোমৰ ৰাজনীতিত তেওঁলোকে কলংক সানিছে বুলি কৈছে। আমি ভাবিছোঁ যে আমি এজন তেখেতে 5 বছৰ দিন থাওৰা সমষ্টিটো পৰিচালনা কৰি আহিছে, তেতিয়া তেওঁ এজন হত্যাকাৰী নাছিলে নেকি? যদি এতিয়া তেওঁ হত্যাকাৰী, তেওঁ যদি তেতিয়াই হত্যাকাৰী, তেওঁ হয়তো যাৱজ্জীৱন কাৰাদণ্ড বিহিব লাগিছিলে। কিন্তু তেওঁ এজন নিৰপৰাধী হিচাপে হাইকোৰ্টৰ পৰা তেওঁ ওলাই আহিছে। ওলাই আহি তেওঁ 5 বছৰ দিন ৰাজনীতি কৰিলে। ৰাজনীতি কৰাৰ পিছত এতিয়া অখিল গগৈ চকুত কেনেকৈ পৰিলে যে তেওঁ এজন হত্যাকাৰী অপৰাধী? কমলা শইকীয়া কেতিয়াবাই হত্যা কৰা হ'ল, তেওঁ হয়তো গোচৰত তেওঁ নিৰপৰাধী হৈ ওলাই আহিছে। কিন্তু গতিকে আমি এইটোকে গৰিহণা দিব তেওঁলোককো বিচাৰিছোঁ, যাতে পেপাৰ এখন প্ৰত্যেকৰ ঘৰতে মানুহৰ চকুত দৃষ্টিগোচৰ হৈছে। সেই বিষয়টো লৈ তেওঁলোকে ঘৰে ঘৰে পেপাৰ বিতৰণ কৰি এইটোকে বুজাব বিচাৰিছে যে তেওঁ এজন হত্যাকাৰীক আপোনালোকে সমৰ্থন নকৰিব। আমি তেখেতক হত্যাকাৰী হিচাপে ৰাজনীতিলৈ আনিব বিচৰা নাই, আমি তেখেতক ৰাইজৰ প্ৰতিনিধি হিচাপেহে তেওঁক আনিবলৈ বিচাৰিছোঁ। গতিকে তেওঁলোকে প্ৰত্যক্ষ কৰিছে যে আমাৰ সকলো পুৰুষ মহিলা আমি ওলাই আহিছোঁ। আজি আপোনালোকে প্ৰত্যক্ষ কৰিছে যে আমাৰ অসমীয়া প্ৰতিদিন পেপাৰখন আমাৰ ৰাইজৰ দলৰ বহুতো মহিলা পুৰুষে প্ৰত্যেকৰে ঘৰে ঘৰে বিলাইছে। ইয়াত সম্পূৰ্ণ সেইটো এটা ভিত্তিহীন, আৰু আমি সকলোৱে খুব প্ৰকাশ কৰিছোঁ যে তেওঁ এই ভুৱা তথ্য, কোনো তথ্য নোহোৱাকৈ তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে, আৰু এয়া আমাৰ ৰাইজে সকলোৱে খুব প্ৰকাশ কৰিছে। আৰু আমি এয়া হ'বলৈ দিয়া নহ'ব। আৰু আগন্তুক আমাক শিৱসাগৰখন উন্নয়ন লাগে, আৰু আমি উন্নয়নৰ স্বাৰ্থত সকলো পুৰুষ মহিলা আমি একত্ৰিত হৈ আমি কুশলদৰী দেৱক আমি জয়যুক্ত কৰাৰ আমি থিৰাং কৰিছোঁ। আৰু যদি এয়া শুদ্ধই হয়, এই বাতৰি যদি ভুৱা তথ্যটো শুদ্ধই হয়, তেতিয়াহ'লে কুশলদৰীদেৱ 2 বছৰ আগতে 2টা বছৰ আপোনাৰ থাওৰা সমষ্টিৰ বিধায়ক আছিলে, তেতিয়া এইবিলাক বাতৰি কেলৈ ওলোৱা নাছিলে? অকল প্ৰতিদিন পেপাৰখনত আপোনালোকে চাব, প্ৰতিদিন পেপাৰখনত অকল বিজেপি চৰকাৰখনৰ অকল সমালোচনা আমি প্ৰত্যক্ষ কৰোঁ। আজি কংগ্ৰেছ আৰু ৰাইজৰ দল একত্ৰিত হৈ পেলাই হোৱাৰ কাৰণে আজি তেওঁলোকে এইটো সাহস পাইছে যে এই পেপাৰখন সকলোৰে ঘৰে বিলাই ভুৱা তথ্যবোৰ প্ৰচাৰ কৰি পেলাই ৰাইজৰ মাজলৈ যোৱাৰ যি তেওঁলোকে সুবিধাবাদী লৈছে, এয়া আমি হ'বলৈ দিয়া নহ'ব। আমাৰ সকলো পুৰুষ মহিলা একত্ৰিত হৈছোঁ। আগন্তুক আমি সকলোৱে মাৰবান্ধি থিয় দিম, আৰু আমি এক প্ৰকাৰৰ সকিয়নি দিব বিচাৰিছোঁ ৰাইজৰ দলৰ প্ৰত্যেকজন কাৰ্যকৰ্তাক যে দ্বিতীয়বাৰ যেন আমাৰ পুৰুষ মহিলা উভয়ে তেওঁলোকে এই বাতৰি সম্পৰ্কত বা বেলেগ কিবা সংক্ৰান্তত ভুৱা প্ৰচাৰ তথ্য প্ৰয়োগ নকৰে। পাকিস্তানত যদি আহে, আপুনি কওক যে পাকিস্তানত যদি আহে কি কি হ'ব? অসমততো নাহে। যদি পাকিস্তানত আহে কি কি হ'ব মোক? প্ৰথমতে মই তেওঁক সুধিম যে তেওঁৰ পৰিবাৰৰ পাকিস্তান একাউণ্ট এফিডেভিটত কিয় শ্ব' কৰা? পাকিস্তানৰতো দৰমহা লৈছিলে, আমাৰ হাততে প্ৰমাণ আছে। সেই একাউণ্টটো কিয় শ্ব' কৰা? ক্ল'জ হ'লেওতো শ্ব' কৰিব লাগিছিল একাউণ্ট। গতিকে প্ৰশ্ন আহিব যে পাকিস্তানৰ একাউণ্টটো এফিডেভিটত কিয় দেখুওৱা নাই? আপোনালোকেতো নুসুধে এইবিলাক কথা, গতিকে ময়ে আইডিয়া দি দিছোঁ, সোধে যদি সুধিব। ক'ত? মই কিয় দিব লাগে ভাই? মই প্ৰেছ কনফাৰেঞ্চ কৰি দিছিলোঁ, আৰু কিয় দিব লাগে? আমিতো কৈছোঁ যে কাৰো নমিনেশ্যন কেঞ্চেল যোৱাটো নিবিচাৰোঁ। সেইকাৰণে আপোনালোকেতো প্ৰশ্নটো সোধা নাই যে পাকিস্তানৰ একাউণ্টটো ক'ত গ'ল বুলি। আপুনি প্ৰতিদিনৰ হয়নে নহয়? নিজক কিয় ইমান এক্সপ'জ কৰে ভাই? এটাতো এক্সপ'জৰ লিমিট ৰাখক। সেইকাৰণে মানুহৰ খং উঠে। আৰু মোৰতো সাংবাদিক মেলতেলত আপোনালোক নাহিলে মই ভাল পাওঁ। মিছামিছি যুঁজ বাগৰ কৰি থাকিব মোৰো ভাল নালাগে। ভগৱানক প্ৰাৰ্থনা কৰিছোঁ ইলেকশ্যনৰ পিছত যাতে তেওঁৰ বিয়াখন হয়। মানে মই বিচাৰিছোঁ তেওঁৰ যাতে বিয়াখন হয়। ইলেকশ্যনৰ ৰিজাল্টৰ লগত বিয়াখন ধৰি ৰাখিব নালাগে। বিয়াখন যাতে তেওঁৰ হয়,
ভগৱানক সেইটোকে কামনা কৰিছোঁ। ইমান এটাই ক'লোঁ যে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ এইবাৰ যাতে তেওঁৰ বিয়াখন হয়, ৰিজাল্টটো ইলেকশ্যনত হাৰক বা জিকক তেওঁৰ যাতে বিয়াখন হয়। ইস্তাহাৰ মুকলি কৰাৰ পিছতে কিন্তু ইতিমধ্যে কিছুমান পূৰ্বে বিজেপিত বহু কেইগৰাকীয়ে যোগদান কৰিছে। আপোনালোকে বুজি পোৱা নাই, অলপ প্ৰতিদিনক বুজি পাব সময় লাগিব। ইলেকশ্যনৰ দিনা ৰিজাল্ট দিয়াৰ দিনা যিটো ৰিজাল্ট ওলাব সিদিনাখন কি কি কৈ কেনেকৈ নিজৰ কথাবোৰ ওলোটা কৰিব সেইটো চিন্তা কৰি থক খালি আজি। অভাৱনীয় ৰিজাল্ট হ'ব, নাভাবা ৰিজাল্ট হ'ব। মই ইমানটো মই বহুত দিন ৰাজনীতি কৰিলোঁ, আশীৰ্বাদ যাত্ৰাৰ সময়ত মই মানুহক দেখিছোঁ এইবাৰ ইলেকশ্যনটো মানুহে নিজেই লৈ লৈছে যে আমি জিকাম, আমাক ক'ব নালাগে। মইতো জানাত সামাজিক মাধ্যমত শিৱসাগৰৰ প্ৰাৰ্থী অখিল গগৈৰ বিৰুদ্ধে বিৰূপৰ পৰা বিৰূপ প্ৰতিক্ৰিয়া হৈ আছে। এতিয়া কোনটো সামাজিক মাধ্যম চাব এইটো আপোনাৰ ওপৰত কথা। অখিল গগৈকটো শিৱসাগৰৰ মানে চুমা বাবা বুলিয়ে কৈ আছে আৰু গোটেই সামাজিক মাধ্যম খুলিবই নোৱাৰে। খালি অখিল গগৈৰ ওপৰত প্ৰশ্ন আহি আছে যে প্ৰণৱ বড়োক কেনেকৈ মাৰিছিলে, কেনেকৈ ইমান ল'ৰা ছোৱালীক বেয়া কৰিলে, কেনেকৈ অসমখনক আন্দোলনমুখী কৰি তুলিলে। মইতো সামাজিক মাধ্যম খুলিলেই অখিল গগৈৰ বিৰুদ্ধে পাই থাকোঁ। ডিপেণ্ড কৰে এলগ্ৰথিয়ামৰ ওপৰত আপুনি কি চাই ভাল পায়। সামাজিক মাধ্যমটো এনেকুৱা বস্তু যি চাই ভাল পায় তাতে অলপ দেৰি ৰখি দিব, সেইখনকে আহি থাকিব। গতিকে আপোনাৰ তাত যিটো আহে মোৰ তাত সেইটো নাহে। মোৰ তাততো এটাই আহি আছে যে কুশল দুৱৰী নহ'লে প্ৰদীপ হাজৰিকাক এইবাৰ আমি জিকামেই আৰু চুমা বাবাক এইবাৰ আমি শিৱসাগৰৰ পৰা বিদায় দিম, এইটোহে মই পাই আছোঁ। কোনো মই এতিয়া ডেট সংখ্যা দিব পৰা পৰিৱেশতে নাই। মানুহেতো 126তকৈ ওপৰত দিয়া আছে। সেইকাৰণে অভাৱনীয় ৰিজাল্ট হ'ব, বাউণ্ডৰীত নাথাকে, ছিক্সাৰ হ'ব। সেইকাৰণে আজি ৰিজাল্টৰ আন্দাজ কোনেও দিব নোৱাৰে, কিন্তু প্ৰতিজন অসমীয়া ভাৰতীয় দৰিদ্ৰ মধ্যবিত্ত মানুহে এবাৰ সিদ্ধান্ত লৈছে বিজেপিক ভোট দিমেই। এতিয়া আমাৰ হাতত আৰু ইলেকশ্যনটো নায়েই, ৰাইজে নিজেই লৈ লৈছে ইলেকশ্যন। মইতো নিজে দেখিছোঁ, গাড়ীত মই গৈ থাকোঁ, একেবাৰে 90 বছৰীয়া মানুহ দৌৰি আহে, 90 ইয়াৰ্ছৰ মানুহ। এনেকুৱা দৃশ্য মই কেতিয়াও দেখা নাই। সেইকাৰণে চিটৰ গন্তি কৰা মই বাদ দিছোঁ। অভাৱনীয়ভাৱে এইবাৰ বিজেপিয়ে জয়লাভ কৰিব। দিছপুৰ সমষ্টিটো মিনিমাম 80,000 ভোটত জিকিব। মিনিমাম 70ৰ পৰা 80,000 ভোটত আমি লিড ল'ম। আজি লিখি লওক দিছপুৰ সমষ্টিত 70 to 80। জালুকবাৰীৰ লগত সমানে সমানে যাব। দিছপুৰত ভোট বেছি কাৰণে মাৰ্জিনটো জালুকবাৰীতকৈ 2,000 বেছিও হ'ব পাৰে। তেওঁতো এইটো তেওঁ ছেকেণ্ড পদত্যাগ, আগতেও তেওঁ এবাৰ এজিপিত গৈছিলে, এইটো তেওঁ ছেকেণ্ড পদত্যাগ, আকৌ ঘূৰি আহিব, আমি আকৌ লৈ ল'ম, কি আছে।